আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষাগুৰুসকলৰ কাৰণে খুবেই এটা ভাল খবৰ বুলি ক'ব লাগিব যিহেতু এখন গুৰুত্বপূৰ্ণ নটিছ অসম চৰকাৰৰ পৰা পাব্লিছ হৈছে আৰু সেই নটিছখন ১৪ এপ্ৰিল তাৰিখে পাব্লিছ হৈছে আৰু সেই নটিছত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কি ভাল খবৰ আছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন গুৰুত্বপূৰ্ণ নটিছ ইয়াত লিখিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপৰা গুৱাহাটী ইয়াত আপোনাৰ ডেটটো হৈছে আপোনাৰ কাহিলীপৰা ১৪ এপ্ৰিল ২০২৪ এইখন নটিছ অফিচৰ পৰা পাব্লিছ হৈছে ১৪ এপ্ৰিল তাৰিখে ইয়াত ক'ৰ পৰা আহিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপৰা গুৱাহাটীৰ পৰা আৰু সেইখিনি ক'লৈ ফৰৱাৰ্ড কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত ১ নম্বৰ দিছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল মানে অসমৰ সকলোবিলাক ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ এইখিনি ফৰৱাৰ্ড কৰা হৈছে আৰু ২ নম্বৰ দিছে দ্য ইনস্পেক্টৰ অফ স্কুল কাৰ্বি আংলঙলৈ দিছে আৰু ৩ নম্বৰ দিছে দ্য ইনস্পেক্টৰ অফ স্কুল ডিমা হাছং আৰু কাৰ্বি আংলঙৰ ইনস্পেক্টৰ অফ স্কুললৈ এইখিনি ফৰৱাৰ্ড কৰা হৈছে আৰু ছাবজেক্টটোৰে মেইন ছাবজেক্টত এটা গুৰুত্বপূৰ্ণ ভাল খবৰ আছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যিহেতু এটা এই ছাবজেক্টত লিখা আছে ৰিগাৰ্ডিং অফ দ্য ছাবমিশ্যন অফ প্ৰপ'জেল ফৰ আপগ্ৰেডেশ্যন অফ নিউলি প্ৰভিঞ্চিয়েলাইজ টিউটৰ টু টিচাৰ আমাৰ যিসকল নিউলি প্ৰভিঞ্চিয়েলাইজ টিউটৰ আছে তেখেতসকলক টিচাৰলৈ আপগ্ৰেড কৰিবৰ কাৰণে প্ৰপ'জেল বিচাৰিছে ইয়াত লিখিছে ৰিগাৰ্ডিং অফ দ্য ছাবমিশ্যন অফ প্ৰপ'জেল ফৰ আপগ্ৰেডেশ্যন অফ নিউলি প্ৰভিঞ্চিয়েলাইজ টিউটৰ টু টিচাৰ আমাৰ যিহেতু আমাৰ টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পৰা এটা প্ৰপ'জেল বিচৰা হৈছে আৰু সেইখিনি ছাবমিট দিবৰ কাৰণে তেখেতসকলে ইয়াৰ বিষয়টো উল্লেখ কৰিছে ইয়াত লিখিছে ছাৰ উইথ দ্য ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটি এবভ আই এম টু দ্য ইনক্লুজ দ্য হিয়াৰ উইথ দ্য কপি এ প্ৰচিডিং অফ ফ্ৰম দ্য ৰিগাৰ্ডিংছ আপগ্ৰেডেশ্যন ফ্ৰম টিউটৰ টু টিচাৰ হুৱেৰ দ্য ছাৰ্ভিচ উৱেৰ প্ৰভিঞ্চিয়েলাইজ এজ পাৰ এক্ট ২০১৪ মতে যিসকল আমাৰ প্ৰভিঞ্চিয়েলাইজ টিউটৰ আছে তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে ইয়াত গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে উল্লেখ কৰিছে আৰু ২০১৪ মতে যিবিলাক টিউটৰক টিচাৰ আপগ্ৰেড কৰিব লাগে ২০১৪ চনৰ আইনমতে সেইখিনি আপগ্ৰেড কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে দেয়াৰফৰ ইউ আৰ ৰিকুৱেষ্টেড টু ভেৰিফাই অল দ্য ৰিলিভেণ্ট দ্য ছাপৰ্টিং ডকুমেণ্ট দ্য প্ৰপ'জেল টিউটৰ টু furnish your the reporting of the proceedings permit this office at any earlier date matter me treat as urgent নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যিহেতু সেইখিনি আৰ্জেণ্ট বুলি কোৱা হৈছে আৰু যিসকল মানে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে যিখিনি ছাপৰ্টিং ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি তেখেতসকলক ছাবমিট দিবৰ কাৰণে ইয়াত কৰা হৈছে আৰু মেটাৰটো খুবেই গুৰুত্বপূৰ্ণভাৱে ইয়াত উল্লেখ কৰিছে আৰু খুবেই এটা ভাল খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ কেতিয়া আপগ্ৰেড কৰা হ'ব কি কৰা হ'ব সেইখিনি কথা ভাবি তেখেতসকলে চিন্তা কৰি আহিছিলে আৰু ইয়াৰ লগত এটা ফৰ্মেট দিছে সেই ফৰ্মেটত কি ফিল আপ কৰি জমা দিব লাগিব নিশ্চয়কৈ মই আপোনালোকক দেখুৱাম ইয়াৰ পাছতে কৈছে ইয়াৰ ফাইটফুলি এলিমেণ্টাৰী এডুকেশ্যন অফ কাহিলীপৰা গুৱাহাটী ডেট অফ কাহিলীপৰা ১৪ এপ্ৰিল ২০২৪ সেইখিনি নটিছ পাব্লিছ হৈছে আপোনাৰ গভৰ্ণমেণ্টৰ পৰা আৰু কপিটো ক'লৈ দিয়া আছে দ্য ছেক্ৰেটাৰী অফ দ্য গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী 06 ফৰ ফেভাৰ অফ কাইণ্ডলি ইনফৰমেশ্যন এইখিনি ছেক্ৰেটাৰী গভ অফ আছামলৈ এইখিনি ফৰৱাৰ্ড কৰা হৈছে শেষত লিখিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপৰা গুৱাহাটী খুব এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে তেখেতসকলে টিউটৰ পৰা টিচাৰ কেতিয়া আপগ্ৰেড কৰিব সেইখিনি তেখেতসকলে বহুতবাৰ গৈ তেখেতসকলে চেষ্টা কৰি আছে আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক হয়তো টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব আৰু ২০১৪ চনৰ যিখিনি আইনমতে যিখিনি ডকুমেণ্ট তেখেতসকলে ছাবমিট কৰিব বা ছাপৰ্টিং যিখিনি ডকুমেণ্ট আছে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে সেইখিনি ডকুমেণ্ট ছাবমিট দিবৰ কাৰণে তেখেতসকলে ইয়াত উল্লেখ কৰিছে খুবেই এটা সুন্দৰ খবৰ বুলিয়েই ক'ব লাগিব আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু সেইখিনি ফৰ্মেটত কি ফিল আপ কৰি দিব লাগিব নিশ্চয়কৈ মই আপোনালোকৰ লগত সেইখিনি শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন ফৰ্মেট সেইখন ফৰ্মেটত কি লিখা আছে কি বিচাৰিছে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ'টো চাই থাকিব ইয়াত লিখি আছে ফৰ্মেট ফৰ ইনফৰমেশ্যন অফ টিউটৰ ফৰ আপগ্ৰেডেশ্যন টু টিচাৰ নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ যিসকল টিউটৰক টিচাৰলৈ আপগ্ৰেড কৰা হ'ব সেইখিনি বিচাৰা এখন ফৰ্মেট ইয়াত ১ নম্বৰ পইণ্টতে দিছে এ নম্বৰ যিখিনি কলম দিছে ইয়াত বেছিক ইনফৰমেশ্যন বুলি কৈছে আপোনালোকক জুম কৰি দেখুৱাইছোঁ ইয়াত কৈছে ১ নম্বৰত চিৰিয়েল নম্বৰ দিছে আৰু ২ নম্বৰ পইণ্টত দিছে নেম অফ ডিষ্ট্ৰিক্ট লিখিব লাগিব নেম অফ ব্লক আৰু ৪ নম্বৰ পইণ্টত দিছে নেম অফ টিউটৰ আৰু ৫ নম্বৰ পইণ্টত দিছে নেম অফ স্কুল ফ্ৰম হুৱেৰ দ্য পোষ্ট প্ৰভিঞ্চিয়েলাইজ মানে
সেই টিউটৰজনক ক'ৰ পৰা প্ৰভিঞ্চিয়েলাইজ কৰাইছিলে কোনটো স্কুলৰ পৰা প্ৰভিঞ্চিয়েলাইজ হৈছিলে তেখেতৰ আগৰ যিখিনি স্কুল আছে সেইখিনি ইয়াত নাম লিখিব লাগিব 5 নম্বৰ পইণ্টত আৰু 6 নম্বৰত ডাইচ কোডটো দিব লাগিব সেইখন স্কুলৰ ডাইচ কোড আৰু 7 নম্বৰটো ডেট অফ বাৰ্থ দিব লাগিব সেইখিনি এ কলমত আছে বেছিক ইনফৰমেশ্যনত আৰু বি কলমত কি আছে নিশ্চয়কৈ আপোনালোকক মই কৈছোঁ ইয়াত লিখিছে ষ্টেটাছ অফ স্কুলৰ ষ্টেটাছটো দিব লাগিব ইয়াত 8 নম্বৰ পইণ্টত দিছে প্ৰেজেণ্ট ষ্টেটাছ অফ স্কুল ফ্ৰম হুৱেৰ দ্য ফাৰ্ষ্ট প্ৰভিঞ্চিয়েলাইজ ইজ এমালিগেট মাৰ্গেট দ্য ষ্টেণ্ড এণ্ড এলাউন্স চেল্ফ বেছ নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে মানে তেখেতে প্ৰেজেণ্ট ক'ত কাম কৰি আছে আপোনাৰ চেল্ফ বেছ স্কুলখনত কৰি আছেনে বা যিখিনি আপোনাৰ ষ্টেণ্ড এলাউন্সত কৰি আছেনে বা মাৰ্গেণ্ডত কৰি আছে বা এমালিগেটত হৈ আছে সেইখিনি দিব লাগিব 8 নম্বৰ পইণ্টত আৰু নম্বৰ পইণ্টত দিছে 9 নম্বৰত ৱেডাৰ প্ৰপ'জেল ফ্ৰম দিছ দ্য মাৰ্গেট এমালিগেশ্যন অফ নাও মানে 9 নম্বৰত ৱেডাৰ মানে যিসকল মানে যিদিনা এমালিগেশ্যন কৰাইছিলে সেইখিনি ইয়াত দিব লাগিব 9 নম্বৰত আৰু 10 নম্বৰ পইণ্টত দিছে আৰু চি নম্বৰ কলমত আছে ডিটেইল ফৰ HLC মানে আপোনাৰ হয়তো কোৱালিফিকেশ্যনৰ যিখিনি HLC কোৱালিফিকেশ্যন যিখিনি ডিটেইল আছে ৰোল নং আছে ডেট অফ পাছিং আৰু বৰ্ড অফ অৰ্গেনাইজেশ্যন সেইখিনি ইয়াত লিখিব লাগিব সেইখিনি কলম আৰু শেষৰ পইণ্টত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত লিখিছে relevant of the supporting documents respect to is the tutor to be submit it duly attested by concern of the tutor নিজে attest কৰি দিব লাগিব and date of place লিখিব date আৰু place to লিখিব লাগিব আৰু ডিষ্ট্ৰিক্ট লিমিট এডুকেশ্যনৰ অফিচাৰ ইয়াত সিগনেচাৰ লাগিব নেম অফ সিগনেচাৰ নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে খুব এটা সুন্দৰ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যিখিনি ফৰ্মেটত দিছে সেইখিনি ফৰ্মেটত ফিল আপ কৰি দিব লাগিব আৰু এখন ফৰ্মেট আছে সেইখন ফৰ্মেটত কি আছে নিশ্চয়কৈ মই আপোনালোকক ক'ম সেইখিনি ফৰ্মেটত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে ইয়াত ডি কলম দিছে ই এফ আৰু জি এৰ পৰা আপোনাৰ জি লৈকে এটা কলম দিছে তাত এটা ভাগ কৰি দিছে আপোনাৰ HLC যিখিনি ভাগ দিছে স্কুল ষ্টেটাছ বিচাৰিছে আৰু স্কুলৰ যিখিনি বেছিক ইনফৰমেশ্যন আছে সেইখিনিকো ইয়াত খোৱা হৈছে খুব এটা সুন্দৰ আৰু যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলক আপডেট কৰিবৰ কাৰণে প্ৰচেছ কৰিছে অসম চৰকাৰে আৰু ইয়াত 2014 চনৰ আইন মতে 3 নম্বৰ কলমত দিছে ডিটেইল অফ দ্য HLC তাত যেটো মই কৈছিলোঁ আপোনালোকক আৰু ইয়াত ই নম্বৰটো দিছে ডিটেইল অফ দ্য গ্ৰেজুৱেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যনৰ দিব লাগিব কেতিয়া গ্ৰেজুৱেশ্যন হৈছিলে ৰোল নং ডেট অফ পাছিং বৰ্ড অফ অৰ্গেনাইজেশ্যন আৰু পাৰ্চেণ্টেজ মাৰ্ক অফ অবটেইনছ আপোনাৰ পাৰ্চেণ্টেজটো দিব লাগিব আপোনাৰ গ্ৰেজুৱেশ্যনত আপোনাৰ পাৰ্চেণ্টেজ কিমান আৰু ডিটেইল অফ টেট ইয়াত টেটো বিচৰা হৈছে যিহেতু আমাৰ 2014 চনৰ আইনৰ একমতে যিবিলাক স্কুল প্ৰভিঞ্চিয়েলাইজ হৈছিলে টিউটৰ হিচাপে LPMৰ ক্ষেত্ৰত সেইসকল টিউটৰ ছাৰ বাইদেউসকলক যিহেতু টেটৰ প্ৰয়োজন বুলি আমাৰ 2014 চনৰ আইন মতে লিখা হৈছিলে আৰু ইয়াত এই অপশ্যনটো দিছে এপত ইয়াত এপ নম্বৰ কলমত ইয়াত ডিটেইল অফ টেট বুলি লিখিছে ৰোল নম্বৰ দিছে LP UP কি টেট পাছ কৰিছে আপুনি LP নে UP কি লিখিব লাগিব আৰু ডেট অফ পাছিং আৰু ইছ্যু অফ অথৰিটি ইয়াত দিছে আৰু জি নম্বৰ দিছে আপোনাৰ ডিটেইল ফৰ DLED মানে লাষ্টৰ কলমত দিছে আপোনাৰ DLED কৰিছে নাই ট্ৰেইনিং লৈছে নাই ৰোল নং LP UP এ ঠেট ইয়াত উল্লেখ কৰিছে আৰু ডেট অফ পাছিং আৰু ইছ্যু অফ অথৰিটি নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে হয়তো এইবাৰ 28 নম্বৰ কলমত হয়তো ইয়াত টেট বুলি ইয়াত থাকিলে কিন্তু এইটো টেট নহয় চাগে ইয়াত DLED অপশ্যনটো থাকিব লাগিছিলে LP UP DLED বুলি কাৰণ অলৰেডি এপ নম্বৰ যিখিনি 24 নম্বৰ কলমত 24 নম্বৰ যিখিনি আপোনাৰ চিৰিয়েল নম্বৰ আছে তাত LP UP টেটৰ কথা উল্লেখ কৰিছে আপোনাৰ ডিটেইল অফ টেটত আৰু ডিটেইল অফ DLED কেৱল ইয়াত DLEDৰ কথা উল্লেখ কৰিব লাগিছিলে কিন্তু ইয়াত LP UP DLED নে কি টেট সেইখিনি ইয়াৰ কথা উল্লেখ কৰিছে হয়তো অকমান সেইখিনি হয়তো কাৰেকশ্যন কৰিবলগীয়া হ'ব পাৰে আৰু সেইটো ফৰ্মেটটো নিজে হয়তো বনাই লৈ কাৰেকশ্যন কৰি দিব পৰা হ'ব আৰু নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ খবৰ নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে দুটা ফৰ্মেট ফিল আপ কৰি আমি এইখিনি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ লগত এইখিনি সিগনেচাৰ তেখেতসকলৰ আছে তেখেতসকলক সেইখিনি জমা দিব লাগিব আৰু নিজে ডকুমেণ্টবিলাক সেলফ এটেচ কৰি খুব এটা সুন্দৰ খবৰ আৰু সেইখিনি নটিচ পাব্লিছ হৈছিলে আপোনাৰ 14 এপ্ৰিল তাৰিখে আৰু নিশ্চয়কৈ আপোনালোকে গম পালে আমাৰ
টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে কি বস্তু বিচৰা হৈছে আৰু কি ফৰ্মেট ফিল আপ কৰি আমি দিব লাগিব আৰু কি ডকুমেণ্ট ছাবমিট দিব লাগিব লগত আৰু খুবেই এটা সুন্দৰ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যিহেতু এইখিনি আপগ্ৰেড কৰিম বুলি অসম চৰকাৰে আইনমতে উল্লেখ কৰিছিলে কিন্তু এতিয়ালৈকে প্ৰচেছ কৰা নাছিলে কিন্তু এতিয়া আকৌ প্ৰচেছ কৰিছে 17 এপ্ৰিল তাৰিখে এইখিনি নটিচ পাব্লিছ হৈছে 17 এপ্ৰিল 2024 চনত আৰু খুবেই এটা ভাল খবৰ বুলি ক'ব লাগিব আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকলে নিজৰ যিখিনি ডকুমেণ্ট বা টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে যিখিনি আপোনালোকৰ ছাপৰ্টিং ডকুমেণ্ট বা যিখিনি ছাপৰ্ট আপোনালোকে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা যিখিনি প্ৰচেছ বা যিখিনি আইনমতে আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি যদি ফুলফিল হৈছে নিশ্চয়কৈ আপোনালোকে সেইখিনি ফিল আপ কৰি জমা দিয়ক ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ লগত সেইখিনি আলোচনা কৰি আৰু খুবেই এটা ভাল খবৰ বুলি ক'ব লাগিব টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আপোনালোকে সেইখিনি কোনো এটা আৰ্জেণ্ট বুলি দিছে কিন্তু কোনো এটা টাইম দিয়া নাই কোনো এটা ডেট দিয়া নাই আমুক তাৰিখৰ ভিতৰত সেইখিনি জমা দিব লাগিব বুলি কিন্তু ইয়াত উল্লেখ কৰিছে আপোনাৰ 17 এপ্ৰিল তাৰিখে এইখিনি নটিচ পাব্লিছ হৈছে হয়তো এইখিনি যদি সোনকালে আমি জমা দিওঁ তেনেহ'লে সোনকালে এইখিনি ভেৰিফাই কৰি হয়তো ডিষ্ট্ৰিক্টৰ পৰা ডিৰেক্টৰ অফিচলৈ ফৰৱাৰ্ড হ'ব আৰু খুবেই এটা ভাল খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিন্তু ইয়াত কোনো এটা ডেট উল্লেখ কৰা নাই আমুক তাৰিখৰ ভিতৰতে জমা দিব লাগে বুলি কিন্তু সেইটো উল্লেখ কৰা হ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল আছিলে যিহেতু তেখেতসকলে সেইখিনি অতি সোনকালে কামখিনি কৰি হয়তো সেই তাৰিখৰ ভিতৰত জমা দিলেহেঁতেন কিন্তু সেইখিনি ডেট ইয়াত উল্লেখ কৰা নাই আৰু সেই যিসকল টিউটৰ ছাৰ বাইদেউসকলে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিম বুলি বা আপগ্ৰেড কেতিয়া হ'ব বুলি চিন্তা কৰি আছিলে তেনেহ'লে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সুন্দৰ খবৰ আৰু আপোনালোকৰ কাৰণে ভাল খবৰ আহিছে আপোনালোকৰ যিখিনি আপগ্ৰেডৰ যিখিনি প্ৰয়োজনীয় ডকুমেণ্ট যদি ফুলফিল হৈছে নিশ্চয়কৈ ফিল আপ কৰি আপোনালোকে জমা দিব পাৰিব আৰু আমাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ লগত সেইখিনি আপোনালোকে আলোচনা কৰি ক'ত কেনেকৈ জমা দিব লাগিব বা কেনেকৈ ফৰৱাৰ্ড কৰিব ডিৰেক্টৰলৈ সেইখিনি নিশ্চয়কৈ আপোনালোকে জানিব পাৰিব আমাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ লগত আলোচনা কৰি ইয়াত তেখেতৰ কলম দিছে আমাৰ ফৰ্মেট অফ ইনফৰমেশ্যন টিউটৰ ফৰ আপগ্ৰেডেশ্যন টু টিচাৰ সেইখিনিত যিখিনি ফৰ্মেট আছে সেই লাইনত আৰু খুবেই এটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় যিটো 2017 চনৰ মতে যিখিনি আইনত যিখিনি টিউটৰ হিচাপে প্ৰভিঞ্চিয়েলাইজ হৈছিলে সেইসকল টিউটৰক টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে আমাৰ নানা ধৰণৰ প্ৰচেষ্টা আন্দোলন চলি আছে কিন্তু অসম চৰকাৰ যেন 2017 চনৰ আইনত যিখিনি এই পইণ্টখিনি উল্লেখ আছিলে টেটৰ পইণ্টখিনি সেইখিনি এতিয়ালৈকে হয়তো উঠাই দিয়া নাই আৰু সেইটো উঠাই দিবৰ কাৰণে বাৰম্বাৰকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে দাবী জনাই আছে আৰু যদিহে সেইখিনি উঠাই দিয়ে তেনেহ'লে সকলো টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে সেইখিনি হয়তো ফিল আপ কৰিব পাৰিব বা সেইখিনি ফিল আপ কৰি জমা দিব পাৰিব আৰু সকলো টিউটৰকে হয়তো টিচাৰ আপগ্ৰেড কৰাৰ অসম চৰকাৰে প্ৰচেছ কেতিয়া কৰিব সেয়া লক্ষণীয় হৈছে যিহেতু 2017 চনৰ যিখিনি আইনমতে যিখিনি উল্লেখ আছে সেইখিনিকে বিচৰা হৈছে কাৰণ ইয়াত টেটৰ কথাটো আছে কাৰণ টেটৰ যিখিনি কলম দিছে সেইখিনি হয়তো ইয়াত মেণ্ডেটৰী বা কিবা এনেকৈ কোনো দিয়া নাই হয়তো হয়তো এইটো মেণ্ডেটৰী বুলি নিদিয়া হয়তো মেণ্ডেটৰী হয়নে নহয় এইখিনি যদি কথা উল্লেখ থকা হ'লে প্ৰত্যেকজন টিউটৰে যাতে নেকি সেইখিনি ফিল আপ কৰি হয়তো দিব পাৰিলেহেঁতেন কিন্তু এতিয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজতে এটা হয়তো হকা সৃষ্টি হৈছে যিসকল টেট কোৱালিফাইড বা যিসকল DLED অলৰেডি কমপ্লিট আছে টেট আৰু DLED সেইখিনি হয়তো ফিল আপ কৰি তেখেতসকলে জমা দিব পাৰিব কাৰণ তেখেতসকলৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে 2017 চনৰ একমতে ফুলফিল যিখিনি কোৱালিফিকেশ্যন আছে বা ডকুমেণ্ট আছে সেইখিনি ছাবমিট দিব লাগিব আৰু অলৰেডি হয়তো আমাৰ যিসকল টেট কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে অলৰেডি হয়তো তেখেতসকলৰ ডকুমেণ্ট আপগ্ৰেডেশ্যনৰ কাৰণে বাৰম্বাৰ অসম চৰকাৰৰ লগত দি আছে বা ভেৰিফাই কৰি আছে ব্লকৰ পৰা ডিষ্ট্ৰিক্ট অফিচাৰলৈ দিছে ডিষ্ট্ৰিক্টৰ পৰা হয়তো ডিৰেক্টৰ অফিচাৰলৈ সেইখিনি তেখেতসকলৰ যিখিনি ফৰ্মেট সেইখিনি ফিল আপ কৰি আগতো ছাবমিট দিছে কিন্তু এতিয়ালৈকে সেইখিনি ৰিজাল্ট ওলোৱা নাই বা সেইখিনি আপগ্ৰেডৰ কোনো প্ৰচেছ এতিয়ালৈকে LPME ক্ষেত্ৰত দেখা হোৱা নাই কিন্তু আকৌ 17 এপ্ৰিল তাৰিখে এটা নটিচ পাব্লিছ কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে যিহেতু আকৌ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে যিখিনি ফৰ্মেট দিছে তাতো আকৌ টেটৰ কথা আছে DLEDৰ কথা আছে আৰু সেয়ে অলৰেডি যিসকল টেট আৰু DLED কোৱালিফাইড আছে তেখেতসকলে অলৰেডি হয়তো ছাবমিট দিলেই আকৌ ছাবমিট দিয়াৰ পাছতো আকৌ বিচাৰিছে সেয়া নিশ্চয়কৈ এটা ভাবিবলগীয়া বা চিন্তা কৰিবলগীয়া আছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু বিশেষকৈ আমাৰ যিসকল চেণ্ট্ৰেল কমিটি আছে আপোনালোকে যদি আমাৰ চেনেলটো চাই আছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে সেইখিনি খবৰ লৈ আলোচনা কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সেইখিনি খবৰ যাতে নেকি দিয়ে বিথংকৈ দিয়ে
সেইখিনি এই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত কি হৈ টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেডেশ্যন কৰিবৰ কাৰণে কি কৰিছে অসম চৰকাৰ বা আপগ্ৰেডেশ্যন কৰিবৰ কাৰণে তেখেতসকলে কি ধৰণৰ প্ৰচেছ কৰিছে বা সেই যিসকল টেট কোৱালিফাইড আছে তেখেতসকলক কেতিয়া লিষ্ট ওলাব আপগ্ৰেডৰ লিষ্ট বা যিসকল টেট কৰা নাই তেখেতসকলক কি কৰা হ'ব আৰু যিসকল DLED কৰিছে তেখেতসকলক আপগ্ৰেড কৰিব নকৰিব সেইখিনি বিতংকৈ আপোনালোকে অফিচিয়েলি আলোচনা কৰি বা বিষয়ৰ আমাৰ যিখিনি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিসকল বিষয়ববী আছে তেখেতসকলৰ পৰা এইখিনি বিতংকৈ জানি আমাৰ চেণ্ট্ৰেল কমিটিয়ে জানি নেকি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক জনাই সেই আশা জনাব বুলি আশা ৰাখিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ জানি নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আকুন